তো মামা আপুনিতো অসমৰ কাৰণে বহুত কিবা কিবি কৰিলে আৰু কৰক অসমবাসীৰ আশীৰ্বাদ সদায় আছে আপোনাৰ তাতে তো কথাটো কি জানেনে আমাৰ জুবিন ক্ষেত্ৰ যি আছে সমাধিটো তো সমাধি এনেকুৱা হ'ব লাগে যাতে বহু ৰাজ্যৰ পৰা মানুহ আহি পেলাই যাতে কয় তাৰমানে অসম চাই পেলাই যাতে কয় অসমৰ ৰজা জুবিন গাৰ্গ আছিল সেনেকৈ যাতে সকলোৱে কয় ঠিক আছে আৰু মই ভাবোঁ আপোনালোকে কি ভাবে নাজানো মই যি ভাবোঁ আপোনালোকে কিছুমান ভাবিবও পাৰে আৰু কিছুমান নাভাবিবও পাৰে তো মোৰ কথাটো কৈ দিওঁ জুবিন ক্ষেত্ৰত সোণাপুৰত ডাঙৰ চাই মন্দিৰ হ'ব লাগে ঠিক আছে কিয় সকলোৱে জুবিন দাক ভগৱান বুলি ভাবে পূজা কৰে তো বহুত ডাঙৰ মন্দিৰ এটা কৰক তাতে মামা যাতে বহিৰাজ্যৰ পৰা মানুহ আহি পেলাই যাতে কয় অসমৰ ৰজা জুবিন গাৰ্গ আছিল অসমৰ ভগৱান জুবিন গাৰ্গ আছিল অসমৰ হিয়া আমঠু জুবিন গাৰ্গ আছিল যাতে সেনেকৈ কয় সকলোৱে এখান্তি হেল্প কৰিব ঠিক আছে তো কিয় জীৱনটোত আজি আছোঁ কালি নাই পিছকলৈকে দেখিব পাওঁ নে নাপাওঁ হিচাপ নাই সোনকালে কৰক আৰু কিয় জুবিনৰ ফাংচন বহুত চাইছোঁ তো চালেও দূৰৰ পৰা চাইছোঁ মানুহৰ ভিতৰত যাব নোৱাৰি তো কাষৰ পৰা চাবৰ কাৰণে বহুত হেঁপাহ আছিল জুবিন দাক তো চাবতো নোৱাৰিলোঁ তো এখান্তি হেল্প কৰিব ঠিক আছে মামা তো বাই বাই জয় অসম জয় জুবিন দা